16 জুনত নগৰ ডিফলত উদ্ধাৰ হোৱা যুৱতীৰ হত্যাকাণ্ডৰ অভিযুক্ত আটক। হত্যাকাণ্ডৰ সন্দৰ্ভত আটক নগয়া মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজনক। সাদ্দাম হুছেইন পেছাত এজন গাড়ী চালক। উদ্ধাৰ হোৱা যুৱতীগৰাকী কাৰ্বি আংলঙৰ লাংকি গাঁৱৰ প্ৰণৱ ইংতিৰ কনিষ্ঠ কন্যা বুলি চিনাক্ত হোৱাৰ পাছত কাৰ্বি আংলং আৰক্ষীয়ে তদন্ত কৰি আটক কৰে সাদ্দামক। ডিঙিত গামোচাৰে মেৰিয়াই গাড়ীৰ ভিতৰত হত্যা কৰিছিল যুৱতীগৰাকীক। ব্যুৰো ৰিপৰ্ট নগয়া। আপোনালোকে ইতিমধ্যে গম পাইছে সেইটো যোৱা 16-17 জনৰ ইণ্টাৰভেনিং নাইটত বডিটো ৰিকভাৰী হৈছিল আৰু এই বডিটো কাৰ্বি আংলঙৰ নম্ৰতা ইংতিপি বুলি এগৰাকী ছোৱালী বুলি আইডেণ্টিফাই কৰিছে তেওঁ পৰিয়ালে। ত' সেইটো এপাৰেণ্টলি এটা মাৰ্ডাৰ আছিল। চ' সেই কেছটো আমি ইনভেষ্টিগেশ্যন এইটো আগতে এটা কেছ ৰেজিষ্টাৰ হৈছিল, সেই সন্দৰ্ভত ইনভেষ্টিগেশ্যন কালি যেতিয়া আইডেণ্টিফাই হ'ল তাৰপিছত আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ আৰু এই সংক্ৰান্তত আমি আজি নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালৰ সাদ্দাম হুছেইন নামৰ এজন ল'ৰাক আটক কৰিছোঁ। সেই ল'ৰাটোৱে তাৰ গাড়ী আছিল, তাৰ গাড়ী ড্ৰাইভাৰ, এই গাড়ীত ছোৱালীজনীক নি ডিঙি চেপি হত্যা কৰিছে। এতিয়ালৈকে আমি অনুসন্ধানত সিমানখিনি পাইছোঁ। আমি তাক আজি সন্ধিয়া আটক কৰিছোঁ। আমি এতিয়া আৰু অনুসন্ধান কৰি আছোঁ। এতিয়া আপোনালোকক তাতকৈ বেছি ক'বলৈ অলপ অসুবিধা হ'ব। আমাৰ অনুসন্ধান চলি আছে। এতিয়া আপোনালোকক সিমানখিনি সাদ্দামে তাৰ ছোৱালীজনীক হত্যা কৰাটো স্বীকাৰ কৰিছে। এতিয়ালৈকে আমি আৰু কাকো পোৱা নাই। যদি আমি ফাৰ্ডাৰ আৰু কোনোবা জড়িত থকা পাওঁ আপোনালোকক কেনেকে আহি পালে সেই গোটেইখিনি আপোনালোকক আমি অলপ পিছত জনাম। কি কৈছে ছোৱালীজনীৰ বয়স 18 বছৰ বুলি কৈছে। আমি এতিয়াই গোটেই ডিটেইল ক'ব নোৱাৰিম। অনুসন্ধানটো আজি গধূলিৰ পৰা আৰম্ভ কৰি পেলাই প্ৰপাৰলি তাক এতিয়া সোধ কৰি পাইছোঁ। কাৰ লগত আহিছিল, কেতিয়া আহিছিল, সেইখিনি আপোনালোকক আমি আৰু কোনোবা এতিয়ালৈকে আমি তাকেই পাইছোঁ। কিবা গাড়ীৰ ভিতৰত দুইটাৰ কাজিয়া হ'ল বুলি কৈছে। কাজিয়া হৈ তৰ্কাতৰ্কি হৈ পেলাই সি মৰা বুলি কৈছে। নাই তেনেকুৱা ধৰণৰ কোনো এংগল আমি এতিয়ালৈকে পোৱা নাই। প্ৰেমজনিত সম্পৰ্ক সেইটো আমি ইনকনক্লুচিভ এতিয়ালৈকে পোষ্টমৰ্টেম ৰিপৰ্ট আছে। সেই ৰিপৰ্টটো যেতিয়া ফাইনেলি পাম তেতিয়া আপোনালোকক ক'ব পাৰিম। সেইটো পৰিয়ালবৰ্গই আমাক এইটো আমি DNA প্ৰচেছ আমি আৰম্ভ কৰিছোঁ। এজনক আটক কৰিছোঁ। তাৰ গাড়ী আছে, তাৰ এখন ছুইফ্ট ডিজায়াৰ আছে। এই গাড়ী ড্ৰাইভাৰ নাম্বাৰটো এতিয়া মোৰ মনত নাই, মই আপোনালোকক পিছত চাই ক'ব পাৰিম।